নমস্কাৰ ইতিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল হাজৰিকা টকিঅ' অলিম্পিকত এতিয়াও কেইবাটাও ইভেন্টত পদক লাভৰ আশা সজীৱ হৈ আছে ভাৰতৰ আজি কেইবাটাও ইভেন্টত আছে ভাৰতৰ খেল বন্দুক চালনাৰ অন্তিম শাখা অৰ্থাৎ পুৰুষৰ 50 মিটাৰ ৰাইফল চালনাত ইতিমধ্যে এক বিশেষ আশা কৰিবলগা বাতৰি আহিছে প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰিব যুৱ ৰাইফল শ্বুটাৰ ঐশ্বৰ্য প্ৰতাপ সিং তোমৰ যাৰ বিশ্ব ৰেংকিং হৈছে দ্বিতীয় আৰু অভিজ্ঞ সঞ্জীৱ ৰাজপুতে যাৰ ৰেংকিং হৈছে ষষ্ঠ ভাৰতৰ আন সকলো শীৰ্ষ পৰ্যায়ৰ বন্দুক চালকে অলিম্পিকত শোচনীয় প্ৰদৰ্শন কৰিছে গতিকে তোমৰ আৰু ৰাজপুতে শেষৰ দিনা ভাৰতীয় শ্বুটিঙৰ সন্মান ৰাখিব পাৰিব বুলি আশাবাদী দেশবাসী ভাৰতীয় অশ্বাৰোহী ফৱাদ মিৰ্জায়ো অন্তিম দিনৰ খেলত ভাগ ল'ব অশ্বচালনা আগদিনালৈকে তেওঁ 22 সংখ্যক স্থানত আছে হকিৰ পুৰুষ দলে 40 বছৰৰ পিছত অলিম্পিকৰ পদকৰ বাবে খেলিবৰ সুবিধা পোৱাৰ এদিন পাছত আজি ভাৰতৰ মহিলা হকি দলেও সেই চেষ্টা চলাই আছে আৰু ভাল খবৰটো আহিব পাৰে সেই আশাও কৰা হৈছে আশা কৰোঁ আজি ভাল খবৰ আহিব আৰু অলিম্পিকৰ ছেমিত মহিলা হকি দল আমি পুনৰ জনাইছো এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ যেটো খবৰ আমি জনাইছিলো তাৰ মাজতে আহিছে ভাল খবৰটো অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে মহিলা হকি দলে পুৰুষ হকি দলৰ সমানে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে মহিলা হকি দলেও আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত জয়লাভ কৰিছে আৰু ছেমিত প্ৰৱেশ কৰিছে মহিলা হকি দলে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন লাইভত আছে বিপুল পোনপটীয়া সম্প্ৰচাৰত গৈছো প্ৰথম কেইদিনত কেৱল মীৰাবাই চানুৰ জৰিয়তে ভাল খবৰটো আহিছিল আৰু এতিয়া যিমানেই সময় আগবাঢ়িছে হিমানেই যেন ভাৰতৰ শিবিৰৰ বাবে ভাল খবৰসমূহ অলিম্পিকৰ পৰা আহিব ধৰিছে বিপুল হয় চাওক প্ৰাঞ্জল আজি এই অকমান সময় আগতে যিখন খেল আপোনাৰ সামৰণি পৰিলে এই খেলখনত শক্তিশালী অষ্ট্ৰেলিয়া দলক আমি ভাবিব পৰা নাছিলো যে অষ্ট্ৰেলিয়া দলক আমি ভাৰতীয় দলে পৰাজিত কৰিব পাৰিম কিন্তু একমাত্ৰ গলত আমি পৰাজিত কৰি আমি এতিয়া ছেমিফাইনেলত প্ৰৱেশ কৰিলো গতিকে আমি পদকৰ ফালে আমি আগবাঢ়ি গৈ আছো কাৰণ কি ইয়াৰ আগৰ অলিম্পিক বিলাকত যদি চোৱা যায় আমি 1980 চনৰ যেতিয়া মস্কো অলিম্পিক হৈছিলে সেই সময়ত লাষ্ট আমি গোল্ড মেডেল পাইছিলোঁ ইণ্ডিয়াৰ পুৰুষ দলটোৱে স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছিলে এটা সময়তো আমাৰ নাম আছিলে আমি 8টাকৈ স্বৰ্ণ পদক পাইছিলোঁ আমাৰ এই হকীৰ যাদুকৰ আছিলে ধ্যান চান্দ আমাৰ পাৰ্গত সিং আছিলে গতিকে আমাৰ এনেধৰণে ধনৰাজ পিল্লে আছিলে এই খেলুৱৈসকলে খুব সুন্দৰভাৱে খেলি ভাৰতীয় হকী দলৰ মান উন্নত কৰিছিলে কিন্তু আমি 80 চনৰ পিছত আমি যেন ক'ৰবাত ছন্দ হেৰাই পেলাইছিলোঁ কাৰণ আমি ঘাঁহত পাৰ্গত আছিলোঁ ঘাঁহৰ যিটো গ্ৰাউণ্ড থাকে কিন্তু আমি এষ্ট্ৰ টাইপত খেলিব পৰা নাছিলোঁ আৰু আমিয়ে এটা সময়ত আমিয়ে হকী উলিয়াইছিলোঁ ভাৰতীয় আৰু হকীৰ আমাৰ জাতীয় খেল কিন্তু হকী যেতিয়া ঘাঁহৰ পৰা এষ্ট্ৰ টাইপলৈ গুচি গ'ল তেতিয়া স্পেইন আৰ্জেণ্টিনা জাৰ্মানী এই দেশবিলাকে আয়ত্ব কৰি পেলালে আৰু আমি পিছ পৰি গ'লোঁ আমি বিগত যদি ৰিঅ' অলিম্পিকৰ কথা কওঁ বা তাৰ আগৰ লণ্ডন অলিম্পিক তাৰ আগৰ বেইজিং অলিম্পিক তাৰ আগৰ এথেন্স অলিম্পিক তাৰ আগৰ ছিডনী অলিম্পিক এই অলিম্পিকবিলাকত আমাৰ ফলাফল খুব বেয়া আছিলে কেতিয়াবা আমি 15 নম্বৰ কেতিয়াবা আমি 12 নম্বৰ 13 নম্বৰ কিন্তু এইবাৰ অকস্মাত আমি এনেধৰণৰ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছোঁ আমি পুৰুষ দলটোৰ কথা কৈছোঁ প্ৰাঞ্জল প্ৰথমতে যে আমি অষ্ট্ৰেলিয়া দলৰ হাতত আমি 7 গ'ল খাইছোঁ হয় কিন্তু বাকী এখনো খেল আমি পৰাজয় বৰণ কৰা নাই খুব সুন্দৰভাৱে আমি ঘৰুৱা আপোনাৰ জাপান দলক হৰুৱাইছোঁ আমি আৰ্জেণ্টিনাৰ দৰে শক্তিশালী দলক হৰুৱাইছোঁ এনেধৰণে হৰুৱাই যোৱাকালি আমি গ্ৰেট ব্ৰিটেইনক হৰুৱাই এতিয়া আমি ছেমিফাইনেলত আমি যিহেতু স্থান লাভ কৰিলোঁ এতিয়া আমি এইখন খেলত আমি জয়লাভ কৰিম বুলি আশা কৰিছোঁ অৱশ্যে ফাইনেলত আমি অষ্ট্ৰেলিয়াৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে গতিকে আমি স্বৰ্ণ পদকৰ কাৰণে যুঁজ দিব পাৰিম আশা কৰিছোঁ এইবাৰ স্বৰ্ণ পদক পোৱাৰ যথেষ্ট সম্ভাৱনা আছে আফটাৰ 1980 এতিয়া আমি মহিলা দলটোৰ কথাটো আলোচনা কৰোঁ যে মহিলা দলটোৰ ক্ষেত্ৰত আমি প্ৰথম অৱস্থাৰ পৰা যথেষ্টখিনি আমি খেল পৰাজয় বৰণ কৰি আছিলোঁ কিন্তু এই যে এতিয়া কিছু সময় আগতে আমি খেলখন আমি জিকিলোঁ এইখন অষ্ট্ৰেলিয়াৰ লগত আচলতে অষ্ট্ৰেলিয়াৰ পুৰুষ আৰু মহিলা খুব ষ্ট্ৰং গতিকে এইটো খুব ভাল খবৰ যে মহিলা দলটো পুৰুষ দলটোৰ সমানে সমানে খুব তেওঁলোকে ষ্ট্ৰং হৈ গৈ আছে আৰু আজি প্ৰথম খেলখন আছিলে আৰ্জেণ্টিনাই জাৰ্মানীকো 3-0 গলত পৰাস্ত কৰিছে গতিকে আৰ্জেণ্টিনাই ছেমিফাইনেল পালে আমি ইণ্ডিয়াই ছেমিফাইনেল পালোঁ আৰু নেদাৰলেণ্ড নিউজিলেণ্ড আৰু স্পেইন আৰু ইংলেণ্ডৰ দুখন কোৱাৰ্টাৰ ফাইনেল খেল বাকী আছে আজিৰ দিনতে হৈ যাব গতিকে আমি লাইন আপটো গম পাই যাম এতিয়া আৰ্জেণ্টিনা থাকিলে ইণ্ডিয়া থাকিলে আৰু সেইফালৰ পৰা হয়তো নেদাৰলেণ্ড নিউজিলেণ্ডৰ এটা টীম আহিব আৰু স্পেইন আৰু ইংলেণ্ডৰ এটা টীম আহিব গতিকে আমি কোনো পৰ্যায়ে পিছ পৰি নাহোঁ আৰু এটা ভাল খবৰ প্ৰাঞ্জল যে এই যিটো মহিলাৰ দল আছে এই মহিলাৰ দলটোত আমাৰ মিজোৰামৰ এগৰাকী ছোৱালী আছে কলচিবৰ আৰু এগৰাকী আছে আমাৰ মণিপুৰৰ ছোৱালী গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ তেওঁলোকৰ যোগেদি আৰু 2টা পদক পোৱাৰ সম্ভাৱনা আছে যদিও আমি এতিয়া মীৰাবাই চানুৰ জৰিয়তে পালোঁ লাভলিনাৰ জৰিয়তে পাম আৰু লাভলিনাৰ জৰিয়তেতো আমি পাইছোঁ কিন্তু আমি গ'ল্ড মেডেলৰ কাৰণে আশা কৰিছোঁ আৰু লগতে হকীটো আমি আৰু 2টা পদক আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ অহাৰ সম্ভাৱনা আছে কাৰণ আজি আমি ছেমিফাইনেল পালোঁ গতিকে ছেমিফাইনেলত দেউতাখন পাৰ কৰিব পাৰিলে আমি গ'ল্ড মেডেলৰ কাৰণে ফাইট কৰিম আৰু আনহাতে আপুনি যিটো কথা কৈছে যে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খেল আছে হয় গেম ভিলেজত ভাৰতীয় দলৰ যিটো বিল্ডিং আছিলে
এই বিল্ডিঙৰ পৰা খেলুৱৈসকল ঘৰমুৱা হৈছে এতিয়া বক্সিঙৰ ক্ষেত্ৰত মাত্ৰ লাভলীনা থাকি গ'ল বাকী চব খেলুৱৈবিলাক আমাৰ ইণ্ডিয়ালৈ উভতি আহিলে মেৰী কম উভতি আহিলে আমাৰ অমিত পাঙ্গল ঘূৰি আহিলে বিকাশ কিষাণ ঘূৰি আহিলে মনীষ কৌশিক ঘূৰি আহিলে এতিয়া লাভলীনা অকলে সেই বিল্ডিঙত আছে তেওঁ এতিয়া আপোনাৰ 4 তাৰিখে ছেমিফাইনেল খেলিব আৰু 7 তাৰিখে ফাইনেল খেলিব গতিকে এতিয়া এই যে গেম ভিলেজত ভাৰতৰ যিটো বিল্ডিং এই বিল্ডিংটোত এতিয়া বহুত কম সংখ্যক খেলুৱৈ আছে কাৰণ আমাৰ যথেষ্ট সংখ্যক খেলুৱৈ হাৰি উভতি আহিলে এতিয়া কোন কেইজন আছে আজি কাৰ খেল আছে মই অকণমান কৈ দিছোঁ আজি আমাৰ দুটি চান্দৰ খুব ভাল হিটছৰ খেল আছে যদি হিটছৰ খেলত আগবাঢ়িব পাৰে তেনেহ'লে ফাইনেল ৰাউণ্ড খেলিব তাৰপিছত আমাৰ ডিছকাছ থ্ৰৰ ক্ষেত্ৰত আমি ফাইনেলত আমি কিছু সময় পিছতে আমি অৱতীৰ্ণ হ'ম আমাৰ সফল খেলুৱৈ আৰু আমি শ্বুটিঙত আমাৰ যিসকল খেলুৱৈৰ পৰা আমি পদক আশা কৰিছিলোঁ তেওঁলোকে সকলোৱে আমি পৰাজয় বৰণ কৰিছোঁ কিন্তু তথাপিও শ্বুটিঙত ইণ্ডিভিজুৱেলি আমি কেইবাটাও ইভেণ্টৰ খেল আমাৰ ভাৰতীয় দলৰ খেল আছে গতিকে এতিয়া আমি শ্বুটিঙত আছে হকীত আছে আৰু আমি এথলেটিক্সৰ ক্ষেত্ৰত মই দুটি চানৰ পৰা আৰম্ভ কৰি 200 মিটাৰ বা ডিছকাছ থ্ৰ এই ধৰণৰ খেলখিনি বাকী আছে এতিয়া আৰু আমাৰ দুদিন পিছত লাভলীনাৰ খেল আছে গতিকে গেম ভিলেজত ভাৰতীয় দলে সামগ্ৰিকভাৱে এতিয়া সেইখিনিতে যুঁজ কৰিবলগীয়া আছে বাকী সকলোখিনি খেলুৱৈ পৰাজয় বৰণ কৰিছে এই মুহূৰ্তত 120 গৰাকী এথলিটে বিপুল এবাৰ অলিম্পিকত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে আৰু আমি আশা কৰিছিলোঁ যে 9ৰ পৰা 10টা পদক হয়তো থাকিব কিন্তু এতিয়া 3টা নিশ্চিত 3টা পদক আমি পাইছোঁ যদি লাভলীনাই ভাল প্ৰদৰ্শন কৰে তেনেহ'লে তেওঁ সোণৰ পদকে অৰ্জন কৰিব সেইটো ইতিহাস সৃষ্টি হ'ব ইতিমধ্যে লাভলীনাই ইতিহাস সৃষ্টি কৰিছে মানে আমি আৰু 2-3টা পদক আশা কৰিব পাৰোঁ লাভলীনা বা মীৰাবাই চানু বা PV সিন্ধুৰ পাছত নহয় জানো কমলপ্ৰীত কৌৰ তেওঁ ডিছকাছততো ফাইনেল পাইছে গতিকে সকলোৱে আশা কৰি আছে যে তেওঁ কিবা এটা পদক পাব কাৰণ ফাইনেলত অৱশ্যে এজন দুজন নাথাকে তাত অকণমান এজন দুজন 3জন 4জনকৈ 8জনৰ ভিতৰত খেল হয় গতিকে আমি আশা কৰিছোঁ যে প্ৰথম 3টাৰ ভিতৰত থাকক এটা পদক পাওক কমলজিৎ কৌৰ আৰু এইখিনিতে আপোনাৰ অকল তেওঁৰ কথাত আপুনি যিটো গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে যে আমি মীৰাবাই চানুৱে পালোঁ PV সিন্ধুৱে পালোঁ আৰু লাভলীনাটো খাটাং হৈ আছে গতিকে 3টা পদক আছে এতিয়া আৰু কোনে পোৱাৰ সম্ভাৱনা আছে আমি দুটি চান্দকো আশা কৰিছিলোঁ এতিয়া দুটি চান্দৰ খেল যথেষ্ট আছে আমি সকলোৰে আমি আশীৰ্বাদ কৰিছোঁ তেওঁ যাতে ভাল খেলে গতিকে দুটি চান্দটো তেনেধৰণে তেওঁতো তাৰকা খেলুৱৈ তেওঁ থাকিলে আৰু এই যে কমলপ্ৰীত কৌৰৰ কথা ক'লৈ থাকিল কিন্তু বাকী শ্বুটিঙৰ ক্ষেত্ৰত আপুনি প্ৰাঞ্জল কোনো ধৰণে ক'ব নোৱাৰে কাৰণ কিয় শ্বুটাৰসকলে যদি আপোনাৰ তেওঁলোক বুল পইণ্টত যদি মাৰে তেতিয়াহ'লে 10 পইণ্ট পায় গতিকে আজি শ্বুটিঙত কেইজনমানৰ খেল আছে আপোনাৰ এই 50 মিটাৰ ৰাইফল 3 পজিশ্যনত আছে গতিকে 3 পজিশ্যনত আমি ভাল গতিকে অকণমান আৰু 50 মিটাৰ ৰাইফল 3 পজিশ্যনৰ মেনৰো ফাইনেল আছে আৰু মেনৰ কোৱালিফিকেশ্যনো আছে গতিকে আজি যদি আমি সেই ইভেণ্টটোত যদি আমি পদক পাওঁ গতিকে আশা কৰিছোঁ এতিয়া কিন্তু বহুত সাংঘাতিক ইভেণ্ট আমাৰ কাৰণে নাই কিন্তু আমি শ্বুটিঙত আছে অকণমান আৰু বক্সিঙত অকল লাভলীনা থাকি গ'ল আৰু হকীত পুৰুষ মহিলা থাকি গ'ল আৰু লগতে আপোনাৰ এথলেটিক্সৰ 2-3 গৰাকী খেলুৱৈ আছে গতিকে আমি এতিয়া 10টা পদক আশা কৰিব নোৱাৰোঁ 2-3টা পদক আমি আশা কৰিব পাৰোঁ তথাপিও সেইখিনি পদক পালেও আমি প্ৰথম 25খন দেশৰ ভিতৰত থাকিব পাৰিম বুলি আমি আশা কৰিছোঁ কাৰণ আমাৰ পজিশ্যনটো প্ৰাঞ্জল 70 আছিলে যেতিয়া আমি মীৰাবাই পদকটো পাইছিলোঁ এতিয়া PV সিন্ধুৰ পদকটো পোৱাৰ লগে লগে আমি 55খন দেশলৈ আগবাঢ়ি আহিলোঁ কাইলৈ আমি যদি আমাৰ যদি লাভলীনাই স্বৰ্ণ পদক পায় তেতিয়াহ'লে আমি একেবাৰে বিশ্বলৈকে আহিম গতিকে আমি আশা কৰিছোঁ যে এইখিনি পজিশ্যনত থাকিলে ভাল হ'ব কাৰণ 1988 ছিউল অলিম্পিকত আমি সুধাহাতে গৈছিলোঁ সুধাহাতে আহিছিলোঁ 1992 আমি বাৰ্চিলোনা অলিম্পিকত আমি 0 হৈ উভতি আহিছিলোঁ গতিকে তেনে ক্ষেত্ৰত যোৱাবাৰ ভাল আছিলে যোৱাবাৰ সুশীল কুমাৰে পাইছিলে যোগেশ্বৰ দত্তই পাইছিলে সাক্ষী মালিকে পাইছিলে PV সিন্ধুৱে পাইছিলে চাইনা নেহৱালে পাইছিলে কিন্তু এইবাৰ সিমান ভাল হোৱা নাই তথাপিও আমি আশা কৰিছোঁ আৰু 2-3টা পদক আমালৈ আহক নিশ্চয় বিপুল বৰ্মন আৰু 2-3টা পদক আমি আশা কৰিছোঁ বিগত সময়ত যদি চাওঁ আমি ৰিঅ' অলিম্পিকৰ ক্ষেত্ৰতে বা লণ্ডন অলিম্পিকৰ ক্ষেত্ৰতে ভাল প্ৰদৰ্শন আছিল লণ্ডন অলিম্পিকতো 6টা পদক পাইছিল ৰিঅ' অলিম্পিকতো আপুনি ইতিমধ্যে কৈছে বহুকেইটা পদক পাইছিলে আৰু যিহেতু বিশেষকৈ হকীৰ কথা আমি এইখিনিতে ক'বই লাগিব হেৰুৱা ছন্দ পুনৰ উভতাই পাইছে ভাৰতীয় হকী দলে সেয়া লাগিলে পুৰুষৰ ক্ষেত্ৰতে হওক বা মহিলাৰ ক্ষেত্ৰতে হওক আপুনি আৰম্ভণিতে কৈছে যে এটা সময় আছিল সেয়া আছিল সোণালী সময় যেতিয়া ধাৰাবাহিকভাৱে ভাৰতে কেৱল সোণৰ পাছত সোণেই অৰ্জন কৰিছিল অলিম্পিকত কিন্তু মাজত ব্যাঘাত জন্মিল 40 বছৰ কাল তাৰপাছত আকৌ হেৰুৱা ছন্দ উভতাই পাইছে এইবাৰ কিবা নহয় কিবা এটাতো আমি আশা কৰিছোঁ এই পদক বিপুল টাফ ফাইট হ'ব মই ধৰক মহিলা দলটোৱে আমি হলেণ্ড আৰু জাৰ্মানী আৰু ইংলেণ্ডৰ লগত আমি পৰাজয় বৰণ কৰিছিলোঁ প্ৰথম 3খন খেলত তেতিয়াতো সকলোৱে আশা বাদেই দিছিলে এক প্ৰকাৰ কিন্তু তাৰপিছতে আয়াৰলেণ্ডৰ আৰু ছাউথ আফ্ৰিকাৰ লগত আৰু আজি অষ্ট্ৰেলিয়াৰ লগত জিকাৰ পিছত এতিয়া পদকৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে এইটো আপোনাৰ মহিলা দলৰ কথা আৰু পুৰুষ দলটোৱে অকল অষ্ট্ৰেলিয়াৰ হাতত হাৰিছে অষ্ট্ৰেলিয়াৰ হাতত অৱশ্যে বেয়াকৈ হাৰিছে 7-1 হাৰিছে
কিন্তু অষ্ট্ৰেলিয়াৰ হাতত যদি আমি নাহাৰিলোহেঁতেন তেতিয়াহ'লে আমি আনবিটেন বুলি ক'ব পাৰিলোঁ হয়। ইমান আমাৰ শক্তিশালী দেশক হৰুৱাইছে, আৰ্জেণ্টিনা হৰুৱালে, আপোনাৰ জাপানৰ নিচিনা, জাপান এনেই ষ্ট্ৰং, জাপান কোৰিয়া হকীত ষ্ট্ৰং, তাতে আকৌ হোষ্ট কাউণ্ট্ৰি, গতিকে তাৰপিছত আহি আপোনাৰ গ্ৰেট ব্ৰিটেইনক পৰাজিত কৰিলে। গতিকে আপুনি ঠিকেই কৈছে, এটা সময়ততো আমি হকীৰ যাদুকৰ ধ্যান চাঁদ আছিলে, তেখেতে অলিম্পিকৰ সোণৰ পদক বুটলি লৈছিলে। গতিকে আমি যাদুকৰৰ দেশৰ আমাৰ হকী আমাৰ নেশ্যনেল গেমছ, কিন্তু এই হকীয়ে আমাৰ মস্কো মস্কোত লাষ্ট 1980 অলিম্পিক হৈছিলে, তেতিয়া তাৰপিছত কিন্তু আমি স্বৰ্ণ পদক পাব পৰা নাছিলোঁ, বা আমি পদক বহুত পিছলৈ গুচি গৈছিলোঁ। আমি যে আপুনি লাষ্ট অলিম্পিকৰ ৰিঅ'ত আমি 15 নম্বৰ পজিশ্যন, তাৰ আগৰ লণ্ডন 12 লণ্ডন অলিম্পিকত আমি 12 নম্বৰ পজিশ্যন, তাৰ আগৰ বেইজিং অলিম্পিকত 9 নম্বৰ পজিশ্যন। গতিকে তাৰ আগত এথেন্সত হৈছিলে 2004 চনত, তেতিয়াও আমি বেয়া, ছিডনীত হৈছিলে 2000 চনত, তেতিয়াও আমি বেয়া, তাৰ আগত হৈছিলে আটলাণ্টাত হৈছিলে 96ত, তেতিয়া বেয়া, বাৰ্চিলোনাত হৈছিলে 92 চনত, তেতিয়াও আমাৰ বেয়া আছিলে, 88ত ছিউলত হৈছিলে, তেতিয়াও বেয়া, আমি 84ত লছ এঞ্জেলেছত হৈছিলে। গতিকে আমাৰ দলটোৱে আচলতে সেই যে 8টা স্বৰ্ণ পদক পোৱা হকী দলটোৱে একেবাৰে বেয়ালৈ গুচি গৈছিলে। কিন্তু এইবাৰ আমাৰ অষ্ট্ৰেলিয়ান কোচক লৈ এতিয়া এনেধৰণৰ খেল খেলিলে, এতিয়া নেক্সট খেলখনত আমি ছেমিফাইনেলত আমি আমাৰ প্ৰতিদ্বন্দ্বী খেলুৱৈ বেলজিয়ামক আমি হৰাব পাৰিম বুলি, বেলজিয়াম ষ্ট্ৰং, তথাপি হৰুৱাব পাৰিম বুলি আশা কৰিছোঁ। আৰু ফাইনেলত গৈ আমাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে অষ্ট্ৰেলিয়া। দেখা যাওক কেংগেৰু বাহিনীক আমি কেনেদৰে বশ কৰিব পাৰোঁ, কাৰণ আমাৰ প্ৰশিক্ষকজন হ'ল অষ্ট্ৰেলিয়ান। গতিকে আমি আশা কৰিছোঁ যে আমি সেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰি, কাৰণ 7 গ'ল এবাৰ খাই থৈ দিলোঁ, আৰু গতিকে তেওঁলোকৰ অভাৰ কনফিডেণ্ট হৈ থাকিব, আত্মবিশ্বাস বেছি থাকিব। গতিকে আমি খুব সজাগতাৰে খেলিলে, আৰু আমাৰ প্ৰশিক্ষকগৰাকী মই ক'লোঁ যে অষ্ট্ৰেলিয়ান, গতিকে আমি জয়লাভ কৰিব পাৰিম আৰু স্বৰ্ণ পদক পাব পাৰিম 1980ৰ পিছত। গতিকে আমি যদি সেইফালে ধৰি লওক 20 বছৰ, এইফালে 20 বছৰ, 41 বছৰ পিছত আমি এবাৰ স্বৰ্ণ পদক পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ বিপুল বৰ্মন এইখিনি তথ্যৰ বাবে। আৰু যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ এই মেটছসমূহ, আমি আপোনালোকক প্ৰতিটো আপডেটে জনাই আছোঁ অলিম্পিকৰ খেলৰ। আৰু অলিম্পিকত ভাৰতে ইতিমধ্যেই পূৰ্বৰ ছন্দ যেন উভতাই পাইছে হকীৰ ক্ষেত্ৰত, আৰু হকীৰ ক্ষেত্ৰত ইতিহাস সৃষ্টি কৰিছে ভাৰতে। 40 বছৰৰ পাছত আকৌ এবাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে পুৰুষ আৰু মহিলা উভয় দলেই। এতিয়া আশা কৰিছোঁ আমি ছেমিফাইনেলতো ভাৰতৰ হকী পুৰুষ আৰু মহিলা দলে সুন্দৰ খেল প্ৰদৰ্শন কৰি জয়ৰ এই যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হ'ব। আমি পুনৰবাৰ আপোনালোকক জনাই দিছোঁ, অলিম্পিকৰ ছেমিত মহিলা হকী দল 1-0 ব্যৱধানত কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰিছে ভাৰতে। প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমিত প্ৰৱেশ কৰিছে মহিলা হকী দলটোৱে। কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ভাৰতে। অলিম্পিকত ভাৰতৰ আৰু এটা পদকৰ আশা এতিয়া সজীৱ হৈছে। ভাৰতৰ হৈ নিৰ্ণায়ক গ'লটো দিয়ে গুৰজিৎ কৌৰে। ছেমিফাইনেলত শক্তিশালী আৰ্জেণ্টিনাৰে মুখামুখি হ'ব ভাৰতৰ মহিলা হকী দল। Your views there on these changes. चल शुरू हो जा my turn कर दे सब कुछ। টকিঅ' অলিম্পিকত ছাটলাৰ পি.ভি. সিন্ধুৰ ব্ৰঞ্জৰ পদক লাভ। তৃতীয় স্থানৰ বাবে হোৱা খেলত 21-13, 21-15 পোনপটীয়া ছেটত সিন্ধুৰ জয়লাভ। সিন্ধুৱে পৰাস্ত কৰিলে চীনৰ প্ৰতিদ্বন্দ্বীক। ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক লাভ কৰিছে সিন্ধুৱে। ৰিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল পি.ভি. সিন্ধুৱে। অলিম্পিকত 2টা পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ পি.ভি. সিন্ধু। পি.ভি. সিন্ধুক অভিনন্দন জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। অভিনন্দন জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছাটলাৰ পি.ভি. সিন্ধুক অভিনন্দন জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কাৰণ বেডমিণ্টন এছ'চিয়েশ্যনৰ দায়িত্বত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু এয়া গৌৰৱৰ ক্ষণ বুলি উল্লেখ কৰিছে তেওঁ। পি.ভি. সিন্ধুৰ এই সফলতাই আন বহুজনক বাট দেখুৱাব বুলিও তেওঁ আশাবাদী। হকীৰ খবৰ ইতিমধ্যে আমি জনাইছোঁ যে পদক জয়ৰ সম্ভাৱনা ভাৰতৰ ক্ষেত্ৰত উজ্জ্বল ৰূপে এতিয়া দেখা দিছে। এফালে ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় পুৰুষ হকী দলে, আনফালে মহিলা হকী দলেও ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কিছু সময় পূৰ্বে তেওঁলোকে পৰাস্ত কৰিছে অষ্ট্ৰেলিয়াৰ মহিলা হকী দলক, আৰু ভাল খবৰবোৰ আহিবলৈ যেন এতিয়া ৰৈ আছে তেনে এক ইংগিতে আমি লাভ কৰিছোঁ। ভাৰতীয় খেলুৱৈসকলে প্ৰদৰ্শন উন্নত ৰূপত এতিয়া দাঙি ধৰিবলৈ সক্ষম হৈছে অলিম্পিকত। 41 বছৰৰ পাছত অলিম্পিকৰ ছেমিফাইনেলত ভাৰতীয় পুৰুষ হকী দল, ইফালে
মহিলা হকী দলে প্ৰথমবাৰলৈ ছেমিফাইনেলত প্ৰৱেশ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী বাতৰি মিজোৰামৰ সাংসদ কে ভানলাল ভেনাৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম আৰক্ষীক এই নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই আলোচনাৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি কৰাৰ মত পোষণ কৰাৰ পিছতে এই নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ। টুইটাৰত মুখ্যমন্ত্ৰীয়ে কয়, অসমে সদায় উত্তৰ পূবৰ একতাক লৈ দায়বদ্ধ আৰু আন্তঃৰাজ্যিক সীমাত শান্তি স্থাপনৰ বাবে আগ্ৰহী। অৱশ্যে মিজোৰাম আৰক্ষীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান লভলিনা বৰগোহাঁয়ে বুধবাৰে ছেমিফাইনেল খেলিব তুৰস্কৰ শক্তিশালী প্ৰতিদ্বন্দ্বী চাৰ্মেনেলিৰ বিৰুদ্ধে। সমগ্ৰ দেশবাসীৰ চকু অসম জীয়ৰী লভলিনাৰ ওপৰত। নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাত প্ৰাৰ্থনা লভলিনাৰ অজস্ৰ অনুৰাগী। তাৰ মাজতে উত্তৰ গুৱাহাটীৰ ৰংমহল গাঁৱৰ এটা বিশেষ পৰিয়াল। এই পৰিয়ালটোৱে লভলিনাৰ বাবে নিতৌ কৰিছে প্ৰাৰ্থনা। ঘৰত সযতনে সংৰক্ষণ কৰি ৰাখিছে লভলিনাই লাভ কৰা কেইবাটাও ৰাজহুৱা সন্মান। এই বিশেষ পৰিয়ালটো হৈছে লভলিনাৰ পেহাক পিহিয়েকৰ ঘৰ। লভলিনাৰ পেহাক পিহিয়েকৰ আশা লভলিনাই লাভ কৰিব সোণৰ মেডেল। সাংবাদিকৰ আগত লভলিনাৰ শৈশৱ কৈশোৰৰ বহু কথাই ক'লে পেহাক পেহীয়েকে। হাফ পেণ্ট স্পৰ্টিং পিন্ধি ভাল পোৱা লভলিনাই মটৰ চাইকেল চলাই পাচলিও বিক্ৰী কৰিছিল। ল'ৰাৰ দৰে থাকি ভাল পাইছিল লভলিনাই। তাই নিজকে খুব ভাল এটা স্থিতিত আছে বা ৰাখিছে, মনৰ তাইৰ সুন্দৰ এটা স্থিতিত তাই আছে, মানসিক স্থিতিত এটাত। আৰু তাই যিজনী হৰুৱালে চাইনিজ টিপি, তাইকে অকণমান প্ৰতিদ্বন্দ্বী বুলি ভাবিছিল। তাৰ বাহিৰে তাই নিজকে বৰ্তমান 1 নম্বৰ পজিশ্যনতে ভাবি আছে। আৰু সেই ভালৰ পৰা তাইও নিশ্চিত আৰু আমিও নিশ্চিত যে ভগৱানে ভাল কৰিলে তাই নিশ্চয় অসম তথা ভাৰতলৈ অলিম্পিকত গ'ল্ড মেডেল অৰ্জন কৰি আনিব পাৰিব। তাই এইকেইদিন খেলখন জয়ী হৈ আহে যাতে, তাৰ কাৰণে নিয়মীয়াকৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু 4 তাৰিখৰ ছেমিফাইনেল খেলখন যাতে তাই বিজয়ী হৈ আহে, তাৰ কাৰণে মই ভগৱানক আজি নৈবেদ্য আগবঢ়াইছিলোঁ। আৰু তাই যেতিয়া খেলখন খেলি থাকে মই যথেষ্ট ষ্টেজ লওঁ, ভগৱানকে প্ৰাৰ্থনা কৰি থাকোঁ, এইবিলাককে কৰি থাকোঁ, তাই যাতে বিজয়ী হৈ আহে, এইখিনি মোৰ প্ৰাৰ্থনা ভগৱানৰ। এবাৰ সোণাৰীত নাহৰ ফুটুকীৰ আতংক। সোণাৰীৰ বানফেৰাত কুকুৰা গঁড়ালত আবদ্ধ হ'ল নাহৰ ফুটুকী। নিশাৰ ভাগত খাদ্যৰ সন্ধানত আহি আবদ্ধ হ'ল নাহৰ ফুটুকীটো। সোণাৰী পৌৰসভাৰ 6 নম্বৰ ৱাৰ্ডৰ ধুদৰ আলিৰ কাষৰ বানফেৰা নিবাসী ৰমেশ কেওটৰ কুকুৰা গঁড়ালত সোমাইছিল নাহৰ ফুটুকীটো। নাহৰ ফুটুকীটো চাবলৈ ভিৰ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে বন বিভাগ সেই স্থানত উপস্থিত হৈ নাহৰ ফুটুকীটোক পিঞ্জৰাবদ্ধ কৰি সুৰক্ষিত স্থানত লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। এতিয়া অসমত সুস্থিৰ হৈছে কৰোনা পৰিস্থিতি। 784 জনলৈ হ্ৰাস পালে দৈনিক আক্ৰান্তৰ সংখ্যা। ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত 107 জন লোক। একেদিনাই কামৰূপত অৱশ্যে একেদিনাই কৰোনাত মৃত্যু হৈছে অসমৰ 15 জনৰ। 91,123 জনৰ কৰা হৈছিল ক'ভিড টেষ্ট। 96.84% বৃদ্ধি পাইছে এতিয়া কৰোনাত আৰোগ্যৰ হাৰ। অসমত ক্ৰমাৎ সুস্থিৰ হৈছে কৰোনা পৰিস্থিতি। 784 জনলৈ হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা। ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 107 জন লোক। ইফালে একেদিনাই দুৰ্ভাগ্যজনকভাৱে কৰোনাত মৃত্যু হৈছে 15 জনৰ। 91,123 জনৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু আৰোগ্যৰ হাৰ 96.84%। ক্ৰীড়াৰ ইতিহাসত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা অসম কন্যা লভলিনা বৰগোহাঁইক লৈ দেশৰ লগতে গৌৰৱান্বিত অসমবাসী। টকিঅ' অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ ইতিমধ্যে পদক নিশ্চিত কৰিছে লভলিনাই। লভলিনা বৰগোহাঁইক অভিনন্দন আৰু শুভেচ্ছা জনাই ঢেকীয়াজুলিৰ বলুকা শিল্পী ৰঞ্জন শইকীয়াই গাভৰু নৈৰ বালিচলত নিৰ্মাণ কৰিলে লভলিনা বৰগোহাঁইৰ প্ৰতিচ্ছবি। বলুকা শিল্পী ৰঞ্জন শইকীয়াৰ লগতে তেওঁৰ সহযোগী শিল্পীসকলে বলুকাত লভলিনা বৰগোহাঁইক অংকন কৰি অভিনন্দন জনোৱাৰ লগতে জয়যাত্ৰা অব্যাহত ৰাখি স্বৰ্ণ জয়ৰ কামনা কৰে। যি সাফল্য আমি অত্যন্ত সুখী, অসমৰ মানুহ যিসকল ৰাইজ আছে সকলো সুখী। আৰু তেখেতলৈ আমি এই ধৰণে আমাৰ কৰ্মৰ জৰিয়তে
শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ, যাতে তেখেতে আমি আশা কৰিম গ'ল্ড, কিন্তু তেওঁ ইতিমধ্যে গ'ল্ড পাইছে বুলি আমি ধৰি লৈছোঁ, কাৰণ যিমানখিনি সফলতা তেখেতে অৰ্জন কৰিব পাৰিছে আমি অত্যন্ত তেওঁৰ কাৰণে সুখী। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Nirma